আজি ৰাজভৱনলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সম্ভাৱনা। 10 মেত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। 9 মেত ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত শপত ল'ব নতুন চৰকাৰে আৰু তাৰ পাছতে 10 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত অসমৰ নৱনিৰ্বাচিত চৰকাৰে শপত গ্ৰহণ কৰাৰ কথা চৰ্চা চলিছে। ইতিমধ্যে নৱনিৰ্বাচিত বিধায়কসকল আহি বাহৰ পাতিছেহি গুৱাহাটীত। আজি সন্ধিয়া বা কাইলৈ বিধায়কসকলৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী শৰ্মা। শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মা 2.0 এই নতুন চৰকাৰৰ শপত গ্ৰহণৰ দিন 10 মে এই মুহূৰ্তত পৰিকল্পনা কৰা হৈছে। 10 মেত শপত গ্ৰহণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে 9 মেত ৰবীন্দ্ৰ জয়ন্তীৰ দিনা পশ্চিমবংগত শপত ল'ব নতুন চৰকাৰে আৰু তাৰ পাছতে 10 মেত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত নতুবা জ্যোতি বিষ্ণু কলা কেন্দ্ৰত অসমৰ নৱনিৰ্বাচিত চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যেই নৱনিৰ্বাচিত বিধায়কসকল আহি বাহৰ পাতিছেহি গুৱাহাটীত। আজি সন্ধিয়া বা কাইলৈ বিধায়কসকলৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী শৰ্মা। আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত। বিষ্ণু, 10 মেত পূৰ্ণ সম্ভাৱনা আছে নতুন চৰকাৰৰ শপত গ্ৰহণৰ, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা 2.0 চৰকাৰৰ শপত গ্ৰহণৰ। হয়, আচলতে 10 মেত অসমৰ নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো ৰবীন্দ্ৰ জয়ন্তীৰ দিনা অৰ্থাৎ 25 বহাগৰ দিনা পশ্চিমবংগৰ নৱনিৰ্বাচিত বিজেপি চৰকাৰে শপত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে শপত গ্ৰহণ কৰিব বুলি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে। সেই একেদৰে 10 মেত পূৰ্ণ সম্ভাৱনা আছে অসমৰ নৱনিৰ্বাচিত চৰকাৰে শপত গ্ৰহণ কৰাৰ, কাৰণ 10 মেত প্ৰধানমন্ত্ৰী ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণ কৰিব, কিন্তু এই মুহূৰ্তলৈকে দিন ঘোষণা কৰা নাই যদিও পূৰ্ণ সম্ভাৱনা আছে 10 মেত শপত গ্ৰহণ কৰাৰ, কাৰণ ইতিমধ্যেই সেই কথা মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাবে প্ৰস্তুতি চলাইছে, কাৰণ আজি তেওঁ ৰাজভৱনলৈ যোৱাৰ সম্ভাৱনা আছে আৰু ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ প্ৰদান কৰিব আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত, আৰু তাৰ পিছতে নতুন চৰকাৰ গঠনৰ বাবে তেওঁ অনুৰোধ জনাব। আৰু তাৰ পিছতেই যিহেতু শনিবাৰৰ দিনটোত যিহেতু পশ্চিমবংগত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, গতিকে প্ৰধানমন্ত্ৰী শনিবাৰৰ দিনটোত পশ্চিমবংগত শপত গ্ৰহণ যদি হয় তেনেহ'লে প্ৰধানমন্ত্ৰী দেওবাৰৰ দিনটোত অসমলৈ আহিব আৰু অসমৰ নতুন যিখন চৰকাৰ হ'ব সেই চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিতেই নৱনিৰ্বাচিত চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ ইতিমধ্যে প্ৰস্তুতি চলিছে। আৰু দেখিবলৈ পোৱা গৈছে যে যিসকল নৱনিৰ্বাচিত বিধায়ক আছিলে বিজেপি মিত্ৰজোঁটৰ, তেওঁলোক ইতিমধ্যে প্ৰায় সংখ্যক বিধায়ক ইতিমধ্যে আহি গুৱাহাটীত বাহৰ পাতিছেহি আৰু মিত্ৰ দলৰ বিধায়কসকলো আহি ইতিমধ্যে গুৱাহাটীত বাহৰ পাতিছে আৰু মিত্ৰ দলৰ বিধায়ক আৰু বিজেপিৰ সকলো নিৰ্বাচিত বিধায়কৰ সৈতে আজি বা কাইলৈৰ ভিতৰত মুখ্যমন্ত্ৰী এক বৈঠকত মিলিত হ'ব। বৈঠকত মিলিত হোৱাৰ পিছত কেইবাখনো দলীয় সভা আছে, তেওঁলোকৰ কেইবাখনো দলীয় সভাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, কাৰণ NDAৰ এখন বৈঠক অনুষ্ঠিত হ'ব, এলায়েন্সৰ তেওঁলোকৰ এখন বৈঠক অনুষ্ঠিত হ'ব, বিজেপিৰ এখন কোৰ কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব। তাৰপিছত সেই সিদ্ধান্ত ক্ৰমে মুখ্যমন্ত্ৰী হিচাপে কাক নিৰ্বাচিত কৰা তাত প্ৰস্তাৱ লোৱাৰ পিছতে 10 মেত শপত গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে। জয়ন্ত, হয়, অকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব পাৰে নে মন্ত্ৰীসভা, সম্পূৰ্ণ মন্ত্ৰীসভাই শপত ল'ব পাৰে? বিষ্ণু, চাওক, এই মুহূৰ্তত আপুনি সঠিককৈ ক'ব পৰা নাযাব, কাৰণ এতিয়ালৈকে তেওঁলোকৰ NDA এলায়েন্সৰ যিখন বৈঠক হ'ব লাগে সেই বৈঠকখন অনুষ্ঠিত হোৱা নাই আৰু সেয়া হয়তো 2 দিনৰ ভিতৰত সম্পন্ন হ'ব বৈঠক। একেদৰে বিজেপি দলৰ কোৰ কমিটিৰ বৈঠকখনো হ'ব, তাৰপিছতেই মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰীৰ লগতে হয়তো 2-4জন মন্ত্ৰী প্ৰথম অৱস্থাত শপত গ্ৰহণ কৰিব পাৰে আৰু পৰৱৰ্তী সময়ত বাকীসকলে যিহেতু বিধানসভা অধিৱেশন আহি আছে, গতিকে বিধানসভা অধিৱেশনত হয়তো তেওঁলোকে সকলোৱে একেলগে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযাব যে মুখ্যমন্ত্ৰীৰ সৈতে পূৰ্ণ যি মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নে নকৰে। কিন্তু এটা কথা ক'ব পাৰি যে মুখ্যমন্ত্ৰীৰ সৈতে হয়তো 2-4জন মন্ত্ৰীয়ে প্ৰথম অৱস্থাত শপত গ্ৰহণ কৰিব পাৰে বা একেলগেও কৰিব পাৰে, কিন্তু একেলগে কৰাৰ সম্ভাৱনা যথেষ্ট কম, যিহেতু সময় যথেষ্ট কম আছে আৰু এইখিনি সময়ত মন্ত্ৰীসভা গঠন কৰাৰ কিছু সময় লাগিব, যিহেতু কিছু তেওঁলোকৰ আনুষ্ঠানিকতা আছে, এতিয়াও যিহেতু তেওঁলোকৰ বৈঠক অনুষ্ঠিত হোৱা নাই। গতিকে এই মুহূৰ্তত আপুনি এটা কথা ক'ব পাৰে যে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব, হয়তো 2-4জন মন্ত্ৰীয়ে তেওঁৰ সৈতে শপত গ্ৰহণ কৰিব আৰু বা
পৰৱৰ্তী সময়ত যেহেতু বিধানসভাৰ অধিৱেশন আহি আছে, বিধানসভাৰ অধিৱেশনত বাকী পূৰ্ণাংগ মন্ত্ৰীসভা শপত গ্ৰহণ কৰাৰ সম্ভাৱনাই অধিক। নিশ্চিতভাৱে আৰু এই পূৰ্ণাংগ মন্ত্ৰীসভাক লৈ কিন্তু এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে, ৰাইজৰ মাজত চৰ্চা হোৱাটো স্বাভাৱিক বিষ্ণু, কাৰণ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন NDA বা বিজেপি মিত্ৰজোঁটৰ যি অভূতপূৰ্ব জয়, আৰু সেই জয় যদি চোৱা হয় এইবাৰ 82খন আসন, একক বৃহৎ দল বিজেপি, লগতে মিত্ৰ দল অগপ আছে, BPF আছে। গতিকে পূৰ্ণাংগ মন্ত্ৰীসভাত মিত্ৰ দল অগপ বা BPFক কেনেদৰে সন্তুষ্ট কৰে সেয়াও লক্ষণীয় হ'ব। আৰু তাৰ সমান্তৰালকৈ আমি পুনৰ এটা বিষয় চৰ্চাৰ নিশ্চিতভাৱে থল আছে, য'ত নেকি প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন কুমাৰ বৰা এই দুয়োগৰাকী বিজেপি নেতাক কেনেদৰে মন্ত্ৰিত্বৰে সংস্থাপিত কৰিব তাকে লৈ কিন্তু ৰাইজৰ মাজত চৰ্চা আছে। বিষ্ণু, চাওক, একক সংখ্যা গৰিষ্ঠতাৰে যেতিয়া বিজেপি দলে এইবাৰ যিহেতু বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে, যদিও তেওঁলোকৰ মিত্ৰ দল অগপ আৰু BPF আছে, অগপ BPFে 10খনকৈ আসন লাভ কৰিছে, দুয়োটা দলে 10খনকৈ আসন লাভ কৰিছে। আৰু ইতিমধ্যে দেখা গৈছিল যে অগপৰ ফালৰ পৰা আগৰ চৰকাৰ দুজনকৈ মন্ত্ৰী আছিলে, BPFৰ ফালৰ পৰা এজন মন্ত্ৰী আছে। গতিকে এইবাৰ যিহেতু সম্পূৰ্ণৰূপে একক সংখ্যা গৰিষ্ঠতাৰে নিৰংকুশ বিজয় লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি দলে, গতিকে মিত্ৰ দল হিচাপে হয়তো অগপ আৰু BPFক তেওঁলোকে মন্ত্ৰিত্ব প্ৰদান কৰিব, যদিও সেয়া হয়তো এখন বা দুখনৰ ভিতৰতে সীমাবদ্ধ থকাৰ সম্ভাৱনা আছে, কিয়নো যিহেতু বিজেপিয়ে গৰিষ্ঠ সংখ্যক প্ৰাৰ্থী যিহেতু এইবাৰ নিৰ্বাচিত হৈ আহিছে। গতিকে এই মুহূৰ্তত ক'ব পৰা নাযাব যে BPFক কি ধৰণে সন্তুষ্ট কৰিব বা অগপক কি ধৰণে সন্তুষ্ট কৰিব। কিন্তু এটা কথা নিশ্চিত যে অগপ আৰু BPFক যিহেতু মিত্ৰ দল হিচাপে তেওঁলোকক সৌজন্যমূলকভাৱে হয়তো তেওঁলোকক মন্ত্ৰিত্ব নিশ্চয় প্ৰদান কৰা হ'ব। কিন্তু মন্ত্ৰিত্ব প্ৰদান কৰিলেও কিমানজনক আচলতে অগপৰ ফালৰ পৰা হওক বা BPFৰ ফালৰ পৰা মন্ত্ৰিত্ব প্ৰদান কৰিব সেই কথা এতিয়া নিশ্চিতভাৱে কৈ দিব পৰা নাযায়। আৰু আপুনি উল্লেখ কৰিছে যে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগ, যে ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ নৱনিৰ্বাচিত বিধায়ক হিচাপে বিজেপিলৈ আহিছে বা তেওঁলোকে নিৰ্বাচিত হৈ আহিছে, কিন্তু তেওঁলোকক মন্ত্ৰী পদৰে তেওঁলোকক সংস্থাপিত কৰিব নে নকৰে সেই সম্পৰ্কত কিছু চৰ্চা চলিছে, যে সকলোৱে ভাবিছে যে প্ৰদ্যুৎ বৰদলৈ যিহেতু এজন জ্যেষ্ঠ ৰাজনীতিক, ৰাজ্যৰ ভিতৰতে তেওঁ যথেষ্ট এজন অভিজ্ঞতা সম্পন্ন তেওঁ ৰাজনীতিক, গতিকে তেওঁ বিজেপিত আহি ইতিমধ্যে জয়ী হৈছে, বিশাল ভোটৰ ব্যৱধানত তেওঁ জয়ী হৈ আহিছে। গতিকে প্ৰদ্যুৎ বৰদলৈ হওক বা ভূপেন কুমাৰ বৰা হওক, তেওঁলোক দুয়োজনকে মন্ত্ৰিত্ব পদৰে সংস্থাপিত কৰা হয়নে নে তেওঁলোকক কি ধৰণে সংস্থাপিত কৰা হ'ব সেয়া আচলতে সকলো দায়িত্ব মুখ্যমন্ত্ৰীয়েহে ল'ব পাৰে বা মুখ্যমন্ত্ৰীয়ে হয়তো চিন্তা কৰিব। কিন্তু এই মুহূৰ্তত চৰ্চা চলিছে যে প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হ'ব নেকি বা ভূপেন বৰা মন্ত্ৰী হ'ব নেকি, কিন্তু এই মুহূৰ্তত ক'ব নোৱাৰি যে তেওঁলোকক মন্ত্ৰী দিয়া হ'ব নে নহয়, আৰু নিদিয়া বুলিও আপুনি ক'ব নোৱাৰে। হয়তো আমি কিছুদিন অপেক্ষা কৰিব লাগিব, 10 তাৰিখলৈ আমি অপেক্ষা কৰিলে গম পোৱা যাব। 10 মে বিষ্ণু যদি চোৱা হয়, 10 মে 2021 চনৰ যিখন চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা 2.0ৰ চৰকাৰৰ শপত গ্ৰহণো 10 মে আছিল, আৰু এইবাৰ 2026ৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছতো 10 মে ইতিমধ্যে আপুনি কোৱাৰ দৰে প্ৰায় সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে 10 মেত শপত গ্ৰহণৰ। গতিকে খানাপাৰা হ'ব নে জ্যোতি বিষ্ণু কলা কেন্দ্ৰ হ'ব, কেনেধৰণৰ অনুষ্ঠান? নিশ্চিতভাৱে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান হ'ব, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। আমাৰ হাতত পৰা তথ্য অনুসৰি হয়তো নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ অনুষ্ঠান খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰতে হোৱাৰ সম্ভাৱনা অধিক, কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিজেপিৰ যিসকল সমৰ্থক আছে বা বিধায়কসকলৰ যিসকল সমৰ্থক কাৰ্যকৰ্তাসকল আহিব, প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, গতিকে এক বিশাল সমাৱেশ হ'ব। গতিকে এই বিশাল জনসমাৱেশৰ প্ৰতি লক্ষ্য ৰাখি খানাপাৰা অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰতে অসমৰ নতুন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো প্ৰধানমন্ত্ৰী যিহেতু উপস্থিত থাকিব। আৰু আজি হয়তো অসমলৈ হয়তো আহিব পাৰে বিৰোধী দলৰ ইতিমধ্যে যি ধৰণে নিৰ্বাচন হৈ যোৱাৰ পিছত যি ধৰণে বিজেপিয়ে তৎপৰতা গ্ৰহণ কৰিছিলে, কেন্দ্ৰীয় নেতৃত্বই অসমলৈ অহাৰ কথা চলি আছিল, আজি হয়তো JP নাড্ডা ডাঙৰীয়া আজি অসমলৈ অহাৰ সম্ভাৱনা আছে। আৰু JP নাড্ডাৰ পৰ্যবেক্ষণতে হয় আগন্তুক চৰকাৰ গঠনৰ যি পৰিকল্পনা সেই পৰিকল্পনা সম্পূৰ্ণ কৰিব। তাৰপিছত খানাপাৰাত বিশাল ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নতুন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। নিশ্চয়, ধন্যবাদ বিষ্ণু।